হিন্দু যুৱকে নিজক মুছলিম পৰিচয় দি মুছলিম যুৱতীক পলুৱাই নিলে। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত ২ নং খোলাভুনিয়া গাঁৱত এজন হিন্দু যুৱকে মিছা পৰিচয় দি এগৰাকী মুছলিম যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি লাহৰীঘাট থানাৰ অন্তৰ্গত নগাবদ্ধা গাঁৱৰ সুৰেশ ৰবিদাসৰ পুত্ৰ জয় প্ৰকাশ ৰবিদাসে নিজক মুছলিম সম্প্ৰদায়ৰ বুলি পৰিচয় দি নুৰুল আমিনৰ ১৯ বছৰীয়া কন্যা মুক্তাহিমা বেগমৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। জানিব পৰা মতে যোৱা ৩ জুনৰ পুৱা প্ৰায় ৩ বজাত যুৱতীগৰাকীক নিজ গৃহৰ পৰা পলুৱাই নিয়ে। পৰিয়ালৰ লোকে ঘটনাৰ পিছতেই অভিযুক্ত যুৱকৰ ঘৰলৈ গাঁওবুঢ়া আৰু গাঁওৰক্ষীক লগত লৈ গৈ যুৱতীগৰাকীক উভতাই দিয়াৰ দাবী জনাই যদিও এতিয়ালৈকে কোনো সঁহাৰি লাভ কৰা হোৱা নাই। ইফালে যুৱতীগৰাকীৰ পিতৃ নুৰুল আমিনে মায়ং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে যদিও প্ৰতিবেদন লিখা পৰ্যন্ত যুৱতীগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই। যে দুৰ্ভাগ্যজনক কথা, আপোনাৰ ২ নং খোলাবৈ আমি মায়ং থানাৰ অন্তৰ্গত ধৰক মানে আজি ৩ তাৰিখত ৰাতিপুৱা ৩ তাৰিখলৈকে আমি গম পাওঁ যে আমাৰ ছোৱালীজন প্ৰকাশকে মানে ঘৰৰ পৰা নিৰ্দোষ হয়। তাৰপিছত লগে লগে আমি বিচাৰ হেচাৰ কৰোঁ, চাৰিওফালে ফোন যোগে যোগাযোগ কৰি গম পাওঁ যে মানে আপোনাৰ কি বুলি কয়, এইটো আপোনাৰ বৰচালা থানাৰ অন্তৰ্গত আউটপোষ্ট বৰচালা থানাৰ অন্তৰ্গত আউটপোষ্টত নাগবান্ধা গাঁৱৰ পঞ্চায়তৰ পাঁচপিনি আৰু সেইখিনি জেগাতে মানে কিছুমান আপোনাৰ কিবা বঙালী সম্প্ৰদায়ৰ লোকে প্ৰলোভন কৰি মুছলিম মানে সম্প্ৰদায়ৰ লোক বুলি মিছাই প্ৰলোভন দি ছোৱালীজনক ফুচলাই পলাই আনে। আমি সেইখিনি গম পাওঁ। লগে লগে আমি সেই স্থানীয় জেগাৰ গাঁওবুঢ়া আৰু স্থানীয় মানুহৰ লগত লৈ কিনে আমি সোধা পোছা কৰাত তেওঁলোকে স্বীকাৰোক্তি দিয়ে ছোৱালীজনে তেওঁলোকে আনিছে হয়, কিন্তু ল'ৰাজনক আমাক আৰু ছোৱালীজনক উদ্ধাৰ কৰি দিয়া নাই। যাৰ ফলত তেওঁলোকে এটা সময় লৈছিলে যে ২ ঘণ্টাৰ লগে লগে আমি সেই ছোৱালীজনক আপোনালোকক উদ্ধাৰ কৰি দিম আৰু তেওঁলোকৰ নিজ নিজ ল'ৰাৰ ডকুমেণ্টছ আমাৰ তাত আছে। যাৰ ফলত মানে ডকুমেণ্টছ আধাৰ কাৰ্ড, পেন কাৰ্ড, ল'ৰাৰ ফটো অলৰেডি গোটাই ডকুমেণ্টছকেইটা আমাক দিছে, দি পঠাইছে। যাৰ ফলত আমি সেইখিনি লৈ যায় এতিয়ালৈকে মানে তেওঁলোকৰ পৰা কোনো ধৰণৰ মানে সেনেকুৱা মন্তব্য পোৱা নাই যে তেওঁলোকে মানে ছোৱালীজনক আমাক উদ্ধাৰ কৰি দিব। সেইখিনিলৈকে এতিয়াও অৱগত কৰা নাই। এতিয়া তেওঁলোকে ফোন কৰিলে তেওঁলোকে মোবাইল চুইচ অফ দেখাইছে আৰু আমি লগে লগে যাই কিনে আমাৰ মায়ং থানাৰ অন্তৰ্গত লগে লগে আমি এজাহাৰ এটা দিওঁ। সেই এজাহাৰত মানে আউটপোষ্টত আমাৰ বৰচালা থানাত লগে লগে মেছেজ এটা দিয়ে। সেই মেছেজৰ যুগতে তেওঁলোকে আমি গম পাওঁ যে লগে লগে আহি কিনে বৰচালা থানাৰ অচি ছাৰে আহি তেওঁলোকক সোধা পোছা কৰে, ইনকুৱাৰী কৰিছিলে যদিও, কিন্তু তেওঁলোকে এতিয়ালৈকে সেই ছোৱালীজনক উদ্ধাৰ কৰিব পৰা নাই। গতিকে দুৰ্ভাগ্যজনক কথা যে বঙালী সম্প্ৰদায়ৰ লোকে আমাৰ মুছলিম ছোৱালীজনক এনেকুৱাই ফুচলাই আনি তেওঁলোকে যে মানে এটা ধৰ্মৰ এটা সংগঠনৰ কথা মানে আচৰিত লাগি গৈছে যেনেবাই সেই কথাখিনি হ'ব নালাগিছিলে। যাৰ জন্য আমি দুখিত। অতি পলমে মানে আমাৰ সেই ছোৱালীজনক মানে উদ্ধাৰ কৰি দিব লাগে। আৰক্ষী মহোদয়ক আমি মানে বিলম্বভাৱে অনুৰোধ কৰিছোঁ যে আমাক যেনেবাই সুসন্মানে ছোৱালীজনক মানে আমাক উদ্ধাৰ কৰি দিয়ে আৰু মানে কঠোৰতে কঠোৰ শাস্তি মানে সেই আসামীজনক দিব লাগে। আৰু অন্যথা যেনে মানে সেই এনেকুৱা হ'ব লাগে যে সেই ঘটনাখিনি দেখি নিউজ চেনেলৰ যোগেদিও আমি জনাওঁ যে মানে এনেকুৱা ঘটনা আৰু কোনো মানুহৰ হ'ব নালাগে, কোনো মা দেউতাৰ সেনেকুৱা হ'ব নালাগে, ধৰ্মৰ ওপৰত আঘাত কৰিব নালাগে। গতিকে সেইখিনি কাৰণে আমি বিলম্বভাৱে মানে আৰক্ষী মহোদয়ক অনুৰোধ জনাওঁ। ছোৱালীজনৰ নাম আছিল আপোনাৰ মুক্তাহিমা বেগম, বাপেকৰ নাম আছিল আপোনাৰ নুৰুল হক আছে, নুৰুল আমিন ২ নং খোলাবৈ। ল'ৰাটোৰ নাম আছিলে জয় প্ৰকাশ ৰবিদাস আৰু দেউতাকৰ নাম আছিল আপোনাৰ সুৰেশ ৰবিদাস। গাঁও হ'ল আপোনাৰ নাগাবান্ধা। আমি এটাই বিচাৰোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি যে এনেকুৱা গোটাই জেগাই এই চেনেলৰ যোগেদি মানে ক'ত আছে ছোৱালীজনে, ক'ত কি কথা ফটো আছে, তেওঁলোকে এজাহাৰ কৰি আছে, তেওঁলোকৰ মানে আধাৰ কাৰ্ড, পেন কাৰ্ড, ফুল ডকুমেণ্টছ আছে। সেইখিনি যোনে য'ত খবৰ পায় লগে লগে আমাক জনাব লাগে। ধৰ্মৰ ভিত্তিতে মানে আমি এটাই অৱগত যে আমাৰ ধৰ্মৰ ওপৰত যিখিনি আঘাত পাইছে সমগ্ৰ অঞ্চল লৈ এটা বিয়ৈ পাই গৈছে এনেকুৱা ছিষ্টেমত যে আমি লাজ পাইছোঁ। গতিকে সেইখিনি কঠোৰৰূপে কঠোৰ শাস্তি হ'ব লাগে। সেইকাৰণে আমি আৰক্ষী মহোদয়ক অনুৰোধ জনাওঁ। আপোনাৰ নাম? মোৰ নাম মহম্মদ ওহিদুল ইছলাম। সিহঁতে পৰিচয় দিছে মানে মুছলিম ল'ৰা বুলি পৰিচয় দি কিনে লৈ গৈছে।
মুছলিম কি নাম দিছিলে ল'ৰাটোৱে তাৰ নাম কি বুলি দিছিলে সেইটো নাজানো কিন্তু মুছলিম বুলি কৈ কিনি সেই ফুচলাখিনি লৈ গৈছে কেনেকুৱা লৈ গৈছে সি জানে কেতিয়া ল'লে এতিয়া এই 3 তাৰিখ ৰাতি ৰাতি 2-3টা বজাত এজাহাৰ ক'ত কৰিলে আপোনালোকে এজাহাৰ ক'ত কৰিলে এজাহাৰ দিছোঁ মায়ং থানাত আচ্ছা, এতিয়া মায়ে থানা ওচি কি কৈছে মায়ং থানাৰ ওচি এতিয়া তাৰ পৰা বৰচালা থানাত হেৰি মেছেজ এটা পঠাইছিলে বৰচালা আউটপোষ্টত তাৰ পৰা ওচি ছাৰ আহিছে এইখিনি ইয়াতে ইনকুৱাৰী কৰিছে কৰি কিনি কৈছে সিহঁতে ল'ৰাৰ বাপেকে কৈছে যে মায়ং থানালৈ যাব দিছে যাই কিনি তাতে কি ক'ব সি ক'ব দিছে তাক এতিয়াও ছোৱালীজন উদ্ধাৰ হোৱা নাই ন এতিয়া ছোৱালীজনী উদ্ধাৰ হোৱা নাই আপুনি চৰকাৰক কি আহ্বান জনাব আপোনাৰ যিহেতু আপোনাৰ ভনী হিন্দু ল'ৰাৰ লগত ছোৱালী মানে মুছলমান পৰিচয় দি হিন্দু যুৱকে লৈ গ'ল আপুনি চৰকাৰক কি আহ্বান জনাব সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ ভনীজনক সি সসম্মানে উদ্ধাৰ কৰি দিয়ে আৰু ন্যায় বিচাৰ বিচাৰেনে ন্যায় বিচাৰোঁ আমি ধৰ্ম হ'লেও ধৰ্মৰ ওচৰত আঘাত কৰি সিহঁতে লৈ গৈছে মুছলিম বুলি পৰিচয় দি লৈ গৈছে সেইটো কাৰণে চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ যে সসম্মানে আমাৰ ভনীজনক মানে ৰিটাৰ্ণ কৰি দিয়ে আপোনাৰ নাম ইক্ৰামুল